নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিকু অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণী গণিতৰ ত্ৰিকোণমিতিৰ কেইটামান খুব দৰকাৰী প্ৰশ্ন উত্তৰ। আহচোন ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰিব লগা প্ৰথম প্ৰশ্নটো চাওঁ। ইয়াতে আমি আলোচনা কৰিব লগা প্ৰথম প্ৰশ্নটো দিয়া আছে, যদি t = cos 79 ডিগ্ৰী তেন্তে cosec 79 ডিগ্ৰী ইনটু 1 - cos 79 ডিগ্ৰী কাৰ সমান হ'ব? ইয়াৰ পৰা আমি শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব লাগে। ছাত্ৰ ছাত্ৰীসকল ইয়াতে যদি তোমালোকে চোৱা যে আমাক দিয়া আছে cos 79 ডিগ্ৰীটো হয় টিৰ সমান। যদি তোমালোকে cos 79 দেখিবা তাত তোমালোকে টি বহাব পাৰিবা। গতিকে আমি যিটো অংশ কাৰ সমান বুলি সুধিছে সেই অংশত যদি আমি চাওঁ ইয়াতে cos 79 ডিগ্ৰীটা দেখিবলৈ পাইছোঁ, ইয়াৰ সলনি বা এইটো তোমালোকে টি বুলি লিখিব পাৰিবা, কিন্তু এই কচেকটোক আমি এতিয়া টিলে নিব লাগিব, মানে আমি কচলে নি প্ৰকাশ কৰিব লাগিব। সেইকাৰণে তোমালোকৰ প্ৰথম কামটো হ'ব এই কচেকটোক তোমালোকে কচলে নি ল'ব লাগিব। আৰম্ভ কৰোঁ আহা। আমি প্ৰথমে তেতিয়াহ'লে চাম cosec 79 ডিগ্ৰীক আমি কচত প্ৰকাশ কৰিব লাগে। লিখি লওঁ আমি ইয়াতে। আমি এতিয়া প্ৰথম কাম হিচাপে লৈছোঁ আমি 79 ডিগ্ৰীটো মানে cosec 79 ডিগ্ৰীটো আমি নিব বিচাৰিছোঁ কচলে। প্ৰথম কথা, কচেকটো হৈছে চাইনৰ উল্টা হয়, সেইকাৰণে আমি কচেকক উল্টা কৰি লিখি দিওঁ 1/sin। কচেকটো চাইনৰ উল্টা হয় 1/sin 79 ডিগ্ৰী। তাৰপিছতে চাইনটোক তোমালোকে কচলে নিব পাৰা, কাৰণ ত্ৰিকোণমিতিক যিকেইটা অভেদ বা সূত্ৰ আছে সেই সূত্ৰকেইটাই ভিতৰত প্ৰথম সূত্ৰটো আছিলে এনেকৈ sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা = 1। আৰু ইয়াৰ পৰা আমি যদি চাইনৰ মানটো বাওঁফালে ৰাখি দিওঁ আৰু cosটো যদি সোঁফালে লৈ যাওঁ তেতিয়াহ'লে আমি পাম sin স্কোৱাৰ থিটা = 1 - cosec স্কোৱাৰ থিটা। আৰু ইয়াৰ পৰা যেতিয়া আমাক sin থিটাৰ মানটো দৰকাৰ হ'ব বা sin থিটাৰ প্ৰয়োজন হ'ব তেতিয়া আমি বৰ্গমূল ল'ব লাগিব। বৰ্গমূল ল'লে আমি পাম 1√1 - cos স্কোৱাৰ থিটা। সেইকাৰণে এই যিটো sin 79 ডিগ্ৰী আছে তাৰ সলনি আমি তেতিয়াহ'লে লিখিব পাৰোঁ √1 - cos স্কোৱাৰ 79 ডিগ্ৰী। যিহেতু 79 ডিগ্ৰী আছে আমি 79 ডিগ্ৰী বুলি লিখিলোঁ। সূত্ৰটো আমি থিটাত লৈছোঁ বা তোমালোকে এ ল'ব পাৰা, আৰু যিহেতু এটা আমাৰ থিটাৰ সলনি 79 ডিগ্ৰী দিয়া আছে সেইকাৰণে আমি 79 ডিগ্ৰী বহাই দিলোঁ। এতিয়া আমাক প্ৰশ্নতে কোৱা আছে যে 79 ডিগ্ৰী cos 79 ডিগ্ৰীৰ ভেলুটো হয় টি, গতিকে আমি ইয়াৰ সলনি টি লিখিব পাৰোঁ। আৰু টি যদি লিখি দিয়া হয় তেতিয়াহ'লে আমি পাম 1/√1 - t স্কোৱাৰ। আমি এনেকৈ পালোঁ। এতিয়া আমাৰ কামটো হ'ব, আমাক যিটো ৰাশি দিয়া আছে এই ৰাশিটো এবাৰ আমি টিত প্ৰকাশ কৰোঁ। তেতিয়াহ'লে আমি প্ৰথমে পাই আছিলোঁ cosec 79 ডিগ্ৰী, যাক আমি টিত লিখিলোঁ বা কচলৈ লৈ গ'লোঁ। আৰু কচত লৈ যাওঁতে আমি পালোঁ যে 1/√1 - t স্কোৱাৰ। আমি পালোঁ কচেকটোক পালোঁ এনেকৈ, ইনটু তাৰ লগত আছে 1 - cos 79 ডিগ্ৰী। তাৰ সলনি আমি লিখিম 1 - cosৰ সলনি আহিব তেতিয়াহ'লে টি। এতিয়া তলত যিটো আছে, তলত থকা ৰাশিটো মন কৰা, তলত আছে ৰুটভাৰ ভিতৰত আছে √1 - t স্কোৱাৰ। আমি ইয়াক ভাগিব পাৰোঁ এনেকৈ 1 - t ইনটু 1 + t। এইটো কি সূত্ৰত আহিছে? এইটো আহিছে a + b ইনটু a - b হ'লে a স্কোৱাৰ - b স্কোৱাৰ হয়, সেই সূত্ৰত আহিছে। সেইকাৰণে আমি কি কৰিলোঁ, এবাৰ প্লাছ আৰু এবাৰ মাইনাছত ৰাখিলোঁ আৰু ৰুটভাৰটো আমি দি থলোঁ। আৰু ওপৰত আছে 1 - t। এতিয়া ৰুটভাৰ ভিতৰত থকা 1 - tটোৱে আমি ওপৰত থকা 1 - t কাটিব পাৰোঁ। যিহেতু 1 - tটোক আমি লিখিব পাৰোঁ এনেকৈ √1 - t ইনটু √1 - t। আৰু তলত থকাটো ভাঙি দিওঁ এনেকৈ, দুটা ৰাশি পূৰণ হৈ আছে, দুইটাকে আমি ৰুটভাৰত ভাঙি দিওঁ। প্ৰথম ৰাশিটো হ'ব √1 - t ইনটু ইয়াৰ পিছৰ ৰাশিটো হ'ব √1 + t। ইয়াত আমি কটাকটি কৰিব পাৰোঁ। কটাকটি কৰিব পাৰিম আমি তেতিয়াহ'লে √1 - t √1 - t কাটি দিব পাৰোঁ। কাটি দিলে ওপৰত থাকিব ওপৰত কি থাকিব? ওপৰত থাকিব √1 - t আৰু তলত থাকিলে √1 + t। তেতিয়াহ'লে শুদ্ধ উত্তৰ কোনটো হ'ব বিচাৰি চোৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, √1 - t/1 + t। ইয়াতে ৰুটভাৰটো গোটেইকেইটা ৰাশিৰ কাৰণে এবাৰেই দিছে, তোমালোকে এনেকৈ দিব পাৰা। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি। এবাৰ আমি চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নত দিয়া আছে tan 3a = cot a - 22 ডিগ্ৰী হ'লে তেতিয়াহ'লে আমি এৰ মানটো উলিয়াই দিব লাগে। সেইকাৰণে এইটো আমি পূৰক কোণত ভাঙিব পাৰিম। প্ৰথমে আমাক দিয়া ৰাশিটো লিখি লওঁ। আমাক দিয়া আছে
tan 3a is equal to cot a minus 22 degree. আমি ইয়াতে cot 3a টোক আমি tanক আমি কটলৈ লৈ যাম কটলৈ লিখিব পাৰো এনেকৈ আমি cot 90 degree minus 3a is equal to cot a minus 22 degree. এটা দুইফালে যেহেতু cot আহিলে আমি cot কেটা অতৰাই দিম অতৰাই দিলে আমি পাম 90 degree minus 3a is equal to সোঁফালৰ পৰা cot অতৰাই দিবা তেতিয়া পাবা a minus 22 degree. এতিয়া তোমালোকে a খিনি লৈ আহিবা বাওঁফাললৈ minus 3a minus a is equal to সোঁফাল লৈ যাবা 90 degree to 90 degree to লৈ গ'লে হ'ব minus 90 degree minus 22 degree. এতিয়া তোমালোকে বাওঁফালে যোগ কৰা minus 3a minus a লগ লগালে হ'ব minus 4a is equal to সোঁফালে যদি যোগ কৰা সোঁফালে 90 লগত 90 ডিগ্ৰী লগত 22 ডিগ্ৰী যদি যোগ কৰা হয় তেতিয়াহ'লে পাবা 112 ডিগ্ৰী আৰু চিনটো মাইনাস চিন দিব লাগিব দুইটাৰ ৰাখিতে মাইনাস আছে এতিয়া দুইফালে মাইনাস আমি কাটি দিও কাটি দিয়াৰ লগে লগে আমি পালো যে 4a equal to 112 ডিগ্ৰী আৰু ইয়াৰ পৰা যেতিয়া a ৰ মানটো উলিয়াবা a ৰ মানটো উলিয়ালে 4 এ হৰণ কৰিব লাগিব 112 ডিগ্ৰী আৰু 112 ডিগ্ৰীক যদি তোমালোকে 4 এ হৰণ কৰা উত্তৰটো হ'ব 4 এ দিবা প্ৰথম 3 বাৰ 4 এ যদি বাৰ দিয়া প্ৰথমে দিব লাগিব 2 বাৰ 4 2 8 4 গুণ 32 তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব 28 ডিগ্ৰী অপচন নম্বৰ সি টো হ'ব শুদ্ধ উত্তৰ এবাৰ আমি চাওঁ হা ইয়াৰ পিছৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে 3 sin 30 ডিগ্ৰী minus 4 sin cube 30 ডিগ্ৰী minus sin square 90 ডিগ্ৰী মানটো আমি উলিয়াই দিব লাগে ইয়াতে তোমালোকে সিধা তোমালোকে মান বহাই দিব পাৰিবা যদি মান বহাই দিয়া তেতিয়া পাবা 3 into sin 30 ডিগ্ৰী মানটো হয় 1/2 লিখিব লাগিব 3 into 1/2 minus 4 into sin 30 ডিগ্ৰী মান বহাবা 1/2 আহিব কিউব আছে গতিকে কিউব এটা দিব লাগিব minus তাৰপিছতে আছে sin square 90 ডিগ্ৰী ইয়াতে 90 ডিগ্ৰী ভ্যালু বহাবা sin 90 ডিগ্ৰী ভ্যালু 1 হয় তাৰপিছত স্কয়াৰটো দি দিবা এতিয়া কি হ'ব আমি চাওঁ আহা তেতিয়া হলে আমি প্ৰথম ৰাখিটো পাম 3/2 minus তাৰপিছতো পাম ওপৰত হ'ব 4 তলত হ'ব 8 8 একানে হ'ব 2 কিউব কৰিলে 8 পাই গতিকে আমি 4/8 লিখিলো minus 1 to স্কয়াৰ কৰিলে হ'ব 1 তাৰপিছতে তোমালোকে কাটিব পাৰিবা 4 গুণ 4 4 দুগুণে 8 আমি কটাকটি কৰি দিলো লখাগু লম দুটা 2 আছে তলত দুটা ভগ্নাংশতে আমি তলত 2 দেখিছো গতিকে 2 ললো প্ৰথমে আহিব 3 বিয়োগ 1 বিয়োগ 2 গুণ 2 তেতিয়া হলে আমি পালো 3 minus 1 minus 2 এতে লগ লগালে আমি পাম 3 minus 3 divided by 2 3 3 গল থাকিব 0 0/2 আৰু ইয়াৰ উত্তৰটো হ'ব 0 গতিকে আমাক দিয়া এই প্ৰশ্নটো বা ৰাখিটোৰ মানটো হ'ব 0 এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো এটা খুব ইন্টাৰেষ্টিং কোৱেশ্চন হয় এটো এতে আমাক দিয়া আছে যে 2 sin a plus cot a equal to 1 plus 2 cos a ইয়াৰ পৰা আমি a ৰ মানটো উলিয়াব লাগে এতে তোমালোকে প্ৰথম কামটো কৰিবা কি ইয়াতে যেটো cot a আছে cot a টোক তোমালোকে sin আৰু cos লৈ লৈ যাবা cot a টোক যদি sin আৰু cos লৈ নিয়া তেতিয়াহলে পাবা এনেকৈ 2 sin a plus cot a টোক তোমালোকে sin cos লৈ যদি নিব বিচাৰা তেতিয়াহলে হ'ব cos a divided by sin a cos a divided by sin a is equal to 1 plus 2 cos a আমাৰ প্ৰথমে কি কৰিলো সোৱা যেটো cot দিয়া আছে সেই cotটো আমি প্ৰথমে লৈ গলো sin আৰু cosত আমি লৈ গলো এতিয়া এটা ভগ্নাংশ আহিলে যেটো ভগ্নাংশৰ তলত আছে sin সেই কাৰণে আমি এই sinটো অতৰাবৰ কাৰণে ইয়াত থকা যিমান কেটা পদ আছে সোৱা এটা এটো 2 নম্বৰ পদ 3 4 আটাই কেটা পদৰ লগতে আমি sin a টো পূৰণ কৰি দিম যদি sin a টো পূৰণ কৰি দিয়া হয় তেতিয়াহলে প্ৰথম পদৰ লগত sin a টো পূৰণ হ'ব sin a আগৰ পৰাই আছে আৰু এটা যদি sin a পূৰণ কৰি দিয়া হয় তেতিয়াহলে হ'ব 2 sin square a plus 2 নম্বৰ ৰাখিটোত sin a টো পূৰণ কৰি দিয়াৰ লগে লগে sin a sinক কাটিব পাৰিবা তেতিয়াহলে থাকিব ইয়াতে cos a is equal to সোঁফালে থকা 1 ৰ লগত যদি sin a টো পূৰণ কৰা তেতিয়াহলে পাবা sin a plus সোঁফালে থকা cos a ৰ লগত যদি পূৰণ কৰা তেতিয়াহলে হ'ব minus 2 sin a cos a এতিয়া আমি আটাই কেইটা পদকে লৈ যাব বিচাৰিছো বাওঁফাললে তেতিয়াহলে আমি পাম 2 sin square a minus আমি এটা কি কম কৰিম সোৱা ইয়াতে এই sin লগা পদটো sin ৰ ওচৰলৈ লৈ আহিম তেতিয়াহলে হ'ব minus এই sin লগা পদটো যদি লৈ আহো তেতিয়াহলে হ'ব minus sin a plus cos a তাৰ পিছতে লৈ আহিবা ইয়াতে 2 লগা পদটো লৈ আহিবা 2 sin a cos a লৈ আহিলে হ'ব minus 2 sin a cos a আমি পালো এনেকৈ equal to 0
এতিয়া আমি কমন ল'বৰ কাৰণে পদকেইটা আকৌ এবাৰ আমি মিলাই চাওঁ আহা প্ৰথম দুটা পদৰ পৰা যদি আমি সাইন কমন লওঁ তেতিয়াহ'লে থাকিব সাইন a - 1 গতিকে পিছৰ পদ দুটাৰ পৰা প্ৰথমে যদি আমি সাইনটো কমন লোৱাৰ পাছত সাইন থাকিবলৈ যদি হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াতে আমি কি কৰিব লাগিব এই সাইন লগা পদটো আগলৈ আনি ল'ব লাগিব আমি সজাম কেনেকৈ সজাম চোৱা আমি এনেকৈ সজাম ইয়াৰ পৰা সাইন কমন আহিব বা সাইনটো কমন লোৱাৰ পাছত সাইন থাকিব গতিকে পিছৰ পদ দুটাৰ পৰা তোমালোকে কসটো কমন লোৱাৰ পিছত কাৰণ এই দুটা পদতে কস দেখিবলৈ পাইছোঁ পিছৰ পদ দুটাৰ পৰা কস কমন আহিব কস কমন অহাৰ পাছত প্ৰথমে সাইন থাকিব লাগে সেইকাৰণে পদকেইটা এবাৰ সজাই ল'ম তেতিয়াহ'লে আমি লিখি লওঁ এনেকৈ -2 sin স্কোৱাৰে -sin a বা তোমালোকে এনেকৈ ভাবিব পাৰা 2 লগা পদকেইটা আমি প্ৰথমে লৈ লৈছোঁ -2 sin a cos a -2 sin a cos a plus cos a equal to 0 প্ৰথম দুটা পদৰ পৰা তেতিয়াহ'লে sin a কমন ল'ম sin a যদি কমন লোৱা হয় প্ৰথমে থাকিব 2 sin a 2 থাকিলে আৰু sin a এটা কমন লৈ যোৱাৰ কাৰণে দুটা সাইনৰ পৰা এটা সাইন থাকি যাব মাইনাছ থাকিব 1 পিছৰ পদৰ পৰা মাইনাছ কমন ল'বা মাইনাছ আহিব তাৰপিছতে দুইটাতে cos আছে গতিকে মাইনাছ cos a কমন ল'বা তেতিয়া থাকিব 2 sin a তাৰপৰা প্লাছ চিনটো হৈ যাব মাইনাছ আৰু cos a টো কমন লৈ যোৱাৰ কাৰণে কি হ'ব ইয়াতে 1 লিখিব লাগিব ইকুৱেল টু হ'ব 0 এতিয়া দুইটা ব্ৰেকেটতে আমি একেটা পদে পালোঁ সেইটো হৈছে 2 sin a - 1 দুইটা ব্ৰেকেটত পোৱা পদটো লৈ ল'লোঁ তাৰপিছতে ব্ৰেকেটৰ আগত কি আছে লিখিবা প্ৰথমটোত আছে sin a - cos a ইকুৱেল টু 0 এতিয়া তোমালোকে কি কৰিবা ইয়াত যি দুটা পদ আছে দুইটা পদকে তোমালোকে ইকুৱেল টু 0 কৰিবা আৰু ইকুৱেল টু 0 যদি কৰা এইখিনিতে কৰি দিওঁ প্ৰথম পদটো যদি ইকুৱেল টু 0 কৰা তেতিয়া এতেকে চিন্তা দি ল'বা এতেকে তেতিয়াহ'লে হ'ব 2 sin a -1 ইকুৱেল টু 0 পালোঁ আৰু ইয়াৰ পৰা যদি আমি sin a ৰ মানটো উলিয়াওঁ তেতিয়াহ'লে আমি পাম -2 sin a ইজ ইকুৱেল টু -1টো লৈ যাবা সোঁফাললৈ +1 হ'ব তাৰপিছতে উলিয়াব লাগিব sin a a ৰ মানটো উলিয়ালে 2 তললৈ আহিব 1/2 তাৰপিছতে আমি উলিয়াম a বা sin কিমান ডিগ্ৰী হ'লে 1/2 পায় sin 30 ডিগ্ৰী হ'লে 1/2 পায় গতিকে ইয়াতে আমি বিচাৰি পালোঁ যে a ৰ ভেলুটো হ'ব 30 ডিগ্ৰী বা আমি আৰু এটা ৰাশি আছে আমি পিছৰ ৰাশিটোকো ইকুৱেল টু 0 কৰোঁ তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে sin a - cos a ইকুৱেল টু 0 হয় ইয়াৰ পৰা তোমালোকে cos a টো লৈ যাবা সোঁফাললৈ তেতিয়াহ'লে হ'ব sin a ইকুৱেল টু cos a এতিয়া ইয়াতে চোৱা sin a cos a কেতিয়া সমান হয় কিমান ডিগ্ৰী কোণ হ'লে sin a আৰু cos a সমান হয় a ৰ ভেলুটো 45 ডিগ্ৰী হ'লে sin a আৰু cos a ৰ মানটো সমান হয় গতিকে a ৰ মান আমি দুটা পালোঁ এটা মান পালোঁ a ইকুৱেল টু 30 ডিগ্ৰী আৰু এটা পালোঁ a ইকুৱেল টু 45 ডিগ্ৰী তেতিয়াহ'লে a ৰ মানকেইটা তোমালোকে লিখি দিব পাৰিবা এতেকে উত্তৰ লিখিবা যে a ৰ মান দুটা মান পালোঁ প্ৰথম মানটো লিখিবা 30 ডিগ্ৰী আৰু 2 নম্বৰ মানটো পালোঁ আমি 45 ডিগ্ৰী এইকেইটাই হ'ব ইয়াৰ a ৰ মান এবাৰ আমি চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াতে দিয়া আছে r cos a ইকুৱেল টু 3√3/4 আৰু r sec a ইকুৱেল টু √3 হ'লে ইয়াতে আমি r আৰু a ৰ মানটো উলিয়াই দিব লাগে ইয়াতে এটা কাম কৰিবা তোমালোকে প্ৰথম যিটো সমীকৰণ দিয়া আছে তাক তোমালোকে 1 নম্বৰ সমীকৰণ দি ল'বা ইয়াৰ পিছত যিটো সমীকৰণ দিয়া আছে তাক তোমালোকে 2 নম্বৰ দি ল'বা তাৰপিছতে তোমালোকে 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰটো পূৰণ কৰি দিবা 1 × 2 কৰিবা দুইটা যদি তোমালোকে পূৰণ কৰি দিয়া তেতিয়াহ'লে পাবা এনেকৈ r cos a × r sec a ইকুৱেল টু সোঁফালে কেইটা পূৰণ কৰিবা সোঁফালে হ'ব 3√3/4 × √3 ইয়াতে তোমালোকে চোৱা ইয়াতে cos a আৰু sec a এটা আনটোৰ বিপৰীত অনুপাত হয় আৰু cos a ৰ লগত যদি sec a পূৰণ কৰা হয় তেতিয়াহ'লে 1 পাবা সেইকাৰণে তোমালোকে পাবা যে r² ইজ ইকুৱেল টু সোঁফালে আহিব তলত থাকিব 4 ওপৰত থাকিব 3 × √3 লগত √3 পূৰণ কৰি দিবা তেতিয়া পাবা 3 এতিয়া আমি কি কৰিব লাগিব এই 1টোৰ কোনো কাম নাই 1টো আমি নাই বুলি ভাবি ল'লোঁ কাৰণ পূৰণত r² লগত 1 পূৰণ কৰিলে r পায় এতিয়া আমি উলিয়াম r ৰ মানটো উলিয়াবৰ কাৰণে আমি সোঁফালে থকা যিটো পূৰণফল পালোঁ তাক আমি বৰ্গমূল ল'ব লাগিব তলত আছে 4 ওপৰত আছে 3 × 3 = 9 9/4 ৰ বৰ্গমূল ল'ব লাগিব 9/4 ৰ যদি বৰ্গমূল লোৱা হয় 9 ৰ বৰ্গমূল 3 আহিব আৰু 4 ৰ বৰ্গমূল 2 তেতিয়াহ'লে আমি r ৰ মানটো বিচাৰি পালোঁ 3/2 আমি এতিয়া চোৱা r ৰ মানহে পালোঁ কিন্তু a ৰ মান পোৱা নাই a ৰ মানটো পাবৰ কাৰণে তোমালোকে কৰিব লগা কামটো হৈছে যিটো r ৰ মান পালা সেই r ৰ মানটো 1ত বহাই দিবা 1 নম্বৰ যিটো সমীকৰণ নাম দিয়া আছে তাত তোমালোকে কি কৰিবা r ৰ মানটো বহুৱাই দিবা তাৰ কাৰণে প্ৰথমে
এক নম্বৰ সমীকৰণটো লিখি ল'বা যেটো হয় r cos a is equal to 3√3/4 ইয়াতে r মানটো বহাই দিবা r মানটো হয় 3/2 into cos a is equal to 3√3/4 এতিয়া cos a মানটো উলিয়াবৰ কাৰণে তোমালোকে 3/2 টোক লৈ যাব লাগিব হুফাললৈ যদি লৈ যোৱা তেতিয়া হলে তোমালোকে পাবা এনেকৈ 3√3/4 into 2 টো যাব ওপৰলৈ আৰু 3 টো যাব তললৈ এতিয়া কটাকটি কৰি দিবা কটাকটি কৰিলে 2 এ 4 কাটিব পাৰিবা 2 দুগুণে 4 দুবাৰ গল 3 এ 3 কাটি দিবা আৰু কাটি দিয়াৰ লগে লগে থাকিলে যে cos a is equal to √3/2 এতিয়া আমি বিচাৰিম যে a এৰ মান কিমান হলে cos a এৰ মানটো √3/2 হয় ইয়াতে 0 ডিগ্ৰী হলে হ'ব নে 30 ডিগ্ৰী হলে হ'ব নে 60 ডিগ্ৰী হলে হ'ব আমি চাব লাগে ইয়াতে আমি জানো যে এৰ মানটো যদি 30 ডিগ্ৰী হয় তেতিয়া হলে cos এৰ মানটো √3/2 হয় সেই কাৰণে আমি বিচাৰি পালো ইয়াতে এৰ মানটো হ'ব 30 ডিগ্ৰী গতিকে আমি দুটা মান উলিয়াব দিছিল আমাক r ৰ মানটো পালো 3/2 আৰু এৰ মানটো বিচাৰি পালো এৰ মানটো হ'ব 30 ডিগ্ৰী এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াতে দিয়া আছে 2 cos square theta plus sin theta equal to 2 হলে থিটাৰ মানটো কি হয় উলিয়াব লাগে এটা তোমালোকৰ কাম হ'ব আটাইকেইটা ইয়াতে থিটা বা sin cos যিকেইটা অনুপাত দিয়া আছে দুইটা অনুপাতকে তোমালোকে সাইনলৈ নিব পাৰিবা যদি সাইনলৈ নিয়া 2 আহিলে cos square theta লিখিব পাৰিবা তোমালোকে 1 minus sin square theta প্ৰথমে আমি কি কৰিলো থিটাৰ মানকেইটা আমি অনুপাতকেইটা একে কৰি ললো দুইটা আমি সাইনলৈ লৈ গলো তেতিয়া হলে আমি পালো যে 2 into 1 minus sin square theta plus sin theta is equal to 2 এতিয়া 2 টো পূৰণ কৰি দিবা পূৰণ কৰিলে হ'ব 2 গুণ 2 minus 2 ৰ লগত sin square theta পূৰণ কৰিলে হ'ব 2 sin square theta plus sin theta minus 2 হুফালে থকা 2 টো লৈ আহিবা বাওঁফাললৈ হুফালে তোমালোকে 0 কৰি দিবা তেতিয়া হলে ইয়াতে দেখিলো যে +2 আৰু -2 টো কাটিব পাৰি আৰু কটাকটি কৰি দিয়াৰ লগে লগে আমি পালো এনেকৈ -2 sin square theta plus sin theta equal to 0 এতিয়া এই দুটাৰ পৰা তোমালোকে কমন ল'ব পাৰিবা থিটাটো sin theta কমন লৈ দিবা কমন লবা sin theta কমন লোৱাৰ লগে লগে পাবা ইয়াতে চোৱা চিনটো মন কৰিবা ইয়াতে আমি এটা কাম কৰো প্ৰথম চিনটো সলনি কৰি লওঁ ইয়াতে প্ৰথমে মাইনাস আহিছে মাইনাসটো আমি সলনি কৰি লওঁ মাইনাসত হাত আমি প্লাস লিখিম 2 sin square theta আৰু প্লাস sin theta টো হ'ব তেতিয়া হলে minus sin theta is equal to 0 দুইটা পদৰে চিনটো আমি সলনি কৰিলো এতিয়া আমি কমন লম sin theta যদি কমন লওঁ তেতিয়া হলে প্ৰথমে থাকিব 2 sin theta minus 1 equal to 0 এতিয়া এটা দুটা পদ পূৰণ হৈ আছে এটা হৈছে sin theta আৰু এটা হৈছে 2 sin theta minus 1 দুইটাকে আমি equal to 0 কৰিম equal to যদি 0 কৰো তেতিয়া হলে আমি পাম এতেকে sin theta is equal to 0 বা আনটো ৰাখি যদি আমি 0 কৰো বা আনটো উৎপাদক যদি 0 কৰো তেতিয়া হলে পাম আমি 2 sin theta minus 1 equal to 0 ইয়াতে প্ৰথমটো sin theta equal to 0 যদি কৰা হয় থিটাৰ মানটো হ'ব 0 ডিগ্ৰী কাৰণ থিটাৰ ভ্যালু বা কোণৰ মানটো যদি 0 ডিগ্ৰী হয় sin 0 ডিগ্ৰী মানটো 0 হয় সেই কাৰণে প্ৰথমে আমি পালো যে থিটা equal to 0 ডিগ্ৰী দুই নম্বৰ যেটো উৎপাদক সেই উৎপাদকৰ পৰা sin theta উলিয়াবৰ কাৰণে আমি -1 টো লৈ যাম আমি হুফাললে তেতিয়া হলে হ'ব 2 sin theta equal to 1 আৰু ইয়াৰ পৰা উলিয়াম আমি sin theta ৰ মানটো তেতিয়া হলে আমি পাম sin theta equal to 1/2 থিটাৰ মান কিমান ডিগ্ৰী হলে sin theta ৰ মানটো 1/2 হয় থিটাৰ মান হ'ব লাগিব 30 ডিগ্ৰী তেতিয়া হলে আমি থিটাৰ মান দুটা পালো এটা হৈছে 0 ডিগ্ৰী আৰু আনটো হৈছে 30 ডিগ্ৰী এবাৰ আমি চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটো দিয়া আছে 2 sec square 2 cosec square 30 ডিগ্ৰী plus x 4x sin square 60 ডিগ্ৰী minus 3 tan square 60 ডিগ্ৰী equal to 10 হলে দেখুৱা যে x equal to 11/3 আমিটো দেখুৱাব লাগে এতে তোমালোকে মানবোৰ বহাই গলে হ'ব যেটো ৰাখি দিয়া আছে তাত মানবোৰ বহাই যাবা 2 into ইয়াতে কি কৰিব লাগিব cosec 30 ডিগ্ৰী মানটো বহাব লাগে cosec 30 ডিগ্ৰী মানটো 2 হয় 2 লিখিবা আৰু স্কয়াৰ থকা কাৰণে স্কয়াৰ এটা দি দিবা প্লাস তাৰ পিছতে আছে 4x লিখিবা ইয়াতে sin 60 ডিগ্ৰী মান বহাবা যেটো মান হৈছে √3/2 স্কয়াৰ এটা আছে গতিকে স্কয়াৰ এটা দি দিবা minus 3 এটা বহাব লাগিব tan 60 ডিগ্ৰী ভ্যালু tan 60 ডিগ্ৰী ভ্যালুটো হৈছে √3 স্কয়াৰ এটা আছে স্কয়াৰ দিবা equal to 10 এতিয়াতে স্কয়াৰ আৰু কিউববোৰ কৰি দিবা তেতিয়া হলে হ'ব 2 into 4 plus 4x into 3/4 minus 3 into 3 equal to
10 এতিয়া পূৰণ কৰি দিবা পূৰণ কৰিলে হ'ব 2 4 গুণ হ'ব 8 প্লাছ তাৰ পিছৰ ৰাশিটোত তোমালোকে 4 4 কাটি দিব পাৰিবা তেতিয়াহ'লে হ'ব 3x মাইনাছ 3 3 গুণ হ'ব 9 মাইনাছ 9 ইকুৱেল টু 10 এতিয়া তোমালোকে 3x টো থৈ দিবা বাওঁফাললৈ বাকি যিমানবোৰ সংখ্যা আছে সোঁফাললৈ লৈ যাবা সোঁফালে 10 আছে 10 লিখিবা মাইনাছ 9 টো লৈ গ'লে হ'ব প্লাছ 9 প্লাছ 8 টো লৈ গ'লে হ'ব মাইনাছ 8 এতিয়া তোমালোকে লগ লগাই দিবা সোঁফালে থকা সংখ্যা কেইটা 10ৰ লগত 9 লগ লগালে হ'ব 19 আৰু 19ৰ পৰা 8টো বিয়োগ কৰিলে হ'ব 11 আৰু ইয়াৰ পৰা যেতিয়া xৰ মানটো উলিয়াবা 3টো লৈ যাবা তললৈ তেতিয়াহ'লে xৰ মানটো হ'ব 11/3 আৰু এইটো আমি দেখাব লাগে গতিকে ইয়াতে বিচাৰি পালো যে xৰ মানটো হ'ব 11/3 ছাত্ৰ ছাত্ৰীসকল যদি ভিডিওটো চাই ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা আৰু আমাৰ চেনেলটি যদি নতুনকৈ আহিছা তেতিয়াহ'লে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ